তো এই গাইজ গুড মৰ্ণিং আহি গ'লো মই পাপু ভাই তো গাইজ গুৱাহাটী যাই আছোঁ বঢ়িয়াকৈ ৰাতিপুৱা উঠি গা চা ধুই আহিলোঁ আৰু গুৱাহাটী কিয় যাই আছোঁ আপোনালোকে গমেই পাইছে ইতিমধ্যে থাম্বনেইলৰ টাইটেল চাই গমেই পাইছে আপোনালোকে কিয় যাই আছোঁ গুৱাহাটী আৰু এইফালে মই একলা নাযাওঁ পৰাগদাও যাব আৰু পৰাগদাৰ যি কাম আছে কৈ দিয়ক কিয় যাম আমি গুৱাহাটী নমস্কাৰ য়েছ সকলোকে মোৰ ফালৰ পৰা বহুত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমি আহি আছোঁ এতিয়া বৰ্তমান এটা মোৰ নতুন গীত পৃথিৱী আলহী ঘৰ হয় এই খুব ভক্তিমূলক আৰু আমাৰ মানে দেশ বিচাৰৰ ওপৰত মানে গীত এটা কাম কৰিছোঁ আৰু আপোনালোকে নাৰায়ণ গোপাল গুৰুজনাৰ নামঘৰ ভকতিৰ মহিমা ইমান মৰম আৰু সঁহাৰি দিছে সেই সঁহাৰিৰ মানে আপোনালোকৰ উৎসাহত এবাৰ মোৰ এইটো নতুন গীত পৃথিৱী আলহী ঘৰ খুব ধুনীয়া গীত অতি সোনকালে আপোনালোকৰ মাজত আগবঢ়াই আহিছে আৰু এই পৰকদাৰ এই গানটো ৰেকৰ্ডিং কৰিব লাগে আমি গুৱাহাটী যাই আছোঁ যিটো ষ্টুডিঅ'ত যাই আছোঁ সেইটো ষ্টুডিঅ'ত জুবিন দাও গান মাৰে জুবিন দা আচুৰ্য বৰপাত্ৰ তাৰপিছত এফালে তৰালী বাইদেউ চবেই গান মাৰে তাতে আৰু ড্ৰিম ষ্টুডিঅ' আৰু ৰাজা দা তাৰপিছত কৈলাশ দা গোটেইখিনিকে লগ পাম আমি ন দীপকেশ দা গোটেইখিনি আমাৰ যিখিনি মানে অসমৰ প্ৰতিষ্ঠিত ৰাজা বৰুৱা দীপকেশ বৰগোহাঁই কৈলাশ ৰাভা বিভিন্ন ধৰণৰ মানে শিল্পীৰ সমাহাৰ মানে ঘটিব আজি আৰু তেখেতসকলৰ নাম কওঁতে আপোনালোকে ধৰিব পাৰিছে নিশ্চয় জুবিন দাৰ সংগীত শিল্পী তো কৈলাশ ৰাভা আপোনালোকে গমেই পায় জানমণি হওক অঞ্জনা হওক চবতে বাঁহী মাৰিছিল আগৰ দিনত এতিয়াও তেখেত বহুত জনপ্ৰিয় আৰু গোটেইখিনিকে লগ পাম আৰু ৰাজাদাহঁতক গোটেইখিনিকে লগ পাম দীপকেশ দাকো লগ পাম তো যাই আছোঁ গুৱাহাটীৰ ড্ৰিম ষ্টুডিঅ'ত আৰু পৰাগদা আজি গান ৰেকৰ্ডিং কৰিব কেনেকুৱা লাগিছে কেনেকুৱা বুলি ক'ম আমাৰ নিজৰ গান সঁচাকৈ মানে এইটো বুজাব নোৱাৰি আচলতে আৰু গাইছ আজি মানে মনটো খুব ভাল লাগি আছে কিয় জানিছেনে মানে এটা সপোন আছিল ষ্টুডিঅ'ত যাই পেলাই গান কেনেকৈ ৰেকৰ্ডিং কৰে চাবাক লাগি তো আপোনালোককো দেখাওঁ ধুনীয়াকৈ চাই থাকিব একদম লাষ্টক লৈ চাব দিয়ক গাইছ বলক হেলমেটটো মাৰিলেও অলপ ধুনীয়াকৈ হেলমেট নহ'লে মানে পুলিচে ঠিক আছে ৰ'ব আৰু গাইছ হেলমেটটো পুলিচৰ কাৰণে নহয় নিজৰ চেফটিৰ কাৰণেও পিন্ধিব লাগে আৰু ফাইনেলি সূৰ্যৰ বতাহ হেল'জনটো মাৰি দিলে আৰু হেল'জনটো নাটখিলে মানে ভাল নালাগে আৰু গাইছ আজি মানে একদম জচত আছোঁ তককে জানিছিনে ডাঙৰ মানুহ কিছুমানক লগ পাম বহুত বেছি ভাল লাগিব কি ক'ম মানে আৰু দেখাই আছোঁ আৰু আহি আমাৰ শৰাইঘাটৰ বিখ্যাত জামত উপস্থিত হ'লোঁ আৰু এই জাম ফালি যাব লাগিব আৰু ফালি আহি পেলাই ধুনীয়াকৈ আমি জালুকবাৰী পাই গ'লোঁ আৰু জালুকবাৰীৰ অভাৰব্ৰিজৰ কাষেদি আহি পেলাই ৰেলৰ তলেদি আমি ধুনীয়াকৈ যাই আছোঁ কেনেকুৱা এটা অনুভৱ চাওক ৰেল ওপৰত দি যাই আছে আৰু আমি তলেদি যাই আছোঁ আৰু কৈছে আপোনালোকে গমেই পায় সেইখন দলং অতি গ্ৰেম মানে মুকলি কৰিব ভৰলুমুখৰ পৰা ডাইৰেক্ট একদম উত্তৰ ঘূৰি যাব পাৰিব সেইখন দলঙেদি আৰু ধুনীয়া ডিজাইনত বনাইছে দলংখন অতি সোনকালে সেইখন দলঙেদি যাব পাৰিব মানুহ বনাই আছে একদম মানে তীব্ৰ গতিত কাম কৰি আছে সঁচাকৈ এখিনি জেগা মানে অলপ বেলেগ ধৰণৰ ফিলিংছ হয় এখিনি জেগাত আহিলে মজা লাগে তো গাইছ ফাইনেলি আহি পালোঁ ড্ৰিম ষ্টুডিঅ' য়েছ সপোনৰ ষ্টুডিঅ' এই চব ড্ৰিমছ লেখা যায় ড্ৰিম ষ্টুডিঅ' তো ভিতৰত যোৱাৰ আগত কিবা এটা খাই আহোঁ মানে পেটৰ কুমটি মৰি গৈছে ভিতৰত যাম কিন্তু অলপ মানে কিবা অলপ খাই আহোঁ আরে ভাই আছে ভিডিও চাই থাকে বলে ভাই কি খবৰ ভালে ইয়াতে ঘৰ নেকি হয় গুৱাহাটী আচ্ছা আৰু খাই লৈ বঢ়িয়াকৈ আহি গ'লোঁ পেট সন্তুষ্ট কৰি আহি গ'লোঁ ড্ৰিম ষ্টুডিঅ' আৰু ভিতৰত যাম এতিয়া মজাকৈ ভিতৰত প্ৰৱেশ কৰি দিলোঁ ফাইনেলি দৰ্জান খুলি দিয়ক ড্ৰিম ষ্টুডিঅ' সেইটো ষ্টুডিঅ'তে জুবিন দা আচুৰ্য আৰু এফালে আমাৰ তৰালী বাইদেউ আৰু গোটেইখিনি মানে বহুত বিশিষ্ট শিল্পীয়ে ইয়াতে মানে গান ৰেকৰ্ডিং কৰে আৰু ধুনীয়া একদম যদি ভাগ্য থাকে লগ পাম ৰ'ব আৰু এফালে ধুনীয়া মানে দাদাহঁত অলপমান কিবা চাহ পানী খাব গৈছিল দেখা পাম আজি নতুন গীত এটা আপোনালোকৰ মাজত আগবঢ়াবলৈ লৈছোঁ পৃথিৱী আলহী ঘৰ আৰু মই আছোঁ এতিয়া বৰ্তমান আমাৰ অসমৰ মানে খ্যাতিনামা শিল্পী তৰালী শৰ্মা বাইদেউ আৰু জিন্তু শৰ্মা বৰদলৈ দাদাৰ ষ্টুডিঅ'ত আছোঁ আৰু এইটো হৈছে ডাবিং ৰুম ইয়াতে চাওক দুখন আগতে দুটা থাকে একদম মানে কোৱাইদিও তাৰমানে চাউণ্ড মানে ওলাই যাব নোৱাৰে যাতে আৰু চাওক ধুনীয়াকৈ ইয়াতে মানে অলপ আগতে ৰাজাদাহঁতে ডাবিং দি উঠছি তবলাত ডাবিং ধুনীয়াকৈ আৰু অলপ দেৰিকৈ পৰকদা ডাবিং দিব ইয়াৰ পৰা তাৰমানে গোটেইখিনি কণ্ট্ৰল কৰে আৰু আমাৰ কণ্ট্ৰলাৰ আহি পালাক দাদা নিকুঞ্জ দা ধুনীয়াকৈ ইয়াৰ পৰা কণ্ট্ৰল কৰে সেইফালে ডাবিং হয় আৰু এতিয়া ৰাজাদাই ধুনীয়াকৈ বজাই আছে চাওক কি মজা ৰ'ব ভিতৰৰ পৰা একবাৰ দেখাই আছোঁ ৰাজাদাই কেনেকৈ বজাই আছে আৰু এটা গান ৰাইজৰ মাজলৈ ওলাই দিওঁতে বহুখিনিয়ে কষ্ট হয় মই ইয়াতে হ'লেও অনুভৱ কৰিছোঁ চাওক বহুত মানে ইয়াতে বাদ্যযন্ত্ৰ ইউজ কৰে ৰাজাদাই কি ধুনীয়াকৈ বজাইছে চাওক মজা একদম মানে বহুত ধুনীয়া এটা অনুভৱ তবলা বজাই আছে ৰাজাদাই ৰাজাদা সকলোৰে মৰমৰ ৰাজাদা কি খবৰ
চ' ভাল এইবোৰ ধুনীয়া এটা লোকগীত হয় তাকে কওকচোন গীতটোৰ বিষয়ে অলপ সুন্দৰ কামৰূপী লোকগীত খুব এথচ থকা গীত জীৱনশৈলীৰ ওপৰত এটি গীত কামৰূপী গীত মানুহে শুনি ভাল পায় ইতিমধ্যে আমি আগতে পৰাগ প্ৰীতম নাথৰ কেইবাটাও গীত কৰিছোঁ গীতবিলাকত সংগীত কৰিছে দীপকেশ বৰগোহাঁই দীপকেশে আজি আমাক বজাবলৈ আনি প্ৰথম যেতিয়া গানটো শুনাইছে খুব ধুনীয়া খুব ভাল লাগিলে শুনি মায়াৰে আৱৰা পৃথিৱী আলহী ঘৰ কথা আপুনি নাৰায়ণ গোপালটোক ধুনীয়াকৈ বজাইছিলে ৰাইজে খুব ধুনীয়াকৈ আদৰি লৈছে হয় ৰাইজে নাৰায়ণ গোপালটো হিট নাম্বাৰ যথেষ্ট ৰাইজ থকা শুনো গানটো আমি শুনিলে ভাল লাগে আৰু আপুনিতো জুবিনদাৰ লগত বহু বছৰ থাকিলে জুবিনদাৰ বিষয়ে দুটা কথা কওকচোন আপুনি তথাপি আপোনাৰ মুখেৰে কওকচোন এইবছৰ ছেপ্টেম্বৰ মাহত আপোনালোকে দেখিবলৈ পাব আৰু পাপু হাই ব্লগ মোৰ শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ আপোনালোকে আদৰি ল'ব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই পাপু হাই ব্লগ সকলোৱে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ ধন্যবাদ আৰু এফালে দাদা আছে দাদাকতো সকলোৱে চিনি পায়ে দাদাৰ মানে বিষয়ে নক'লেও সকলোৱে চিনি পায়ে জানমণি অঞ্জনা আগৰ বগীতৰা যিমান বৰ ভিচিডি আছিল দাদাই চবতে বাঁহী বজাইছিল আৰু সকলোৱে জানেই পৰিচিত আৰু দাদা নতুন এটা গান আজি ডাবিং হ'ব কি ক'ব আপুনি বাঁহী বজাব গীতটি শুনিছোঁ হয় গতিকে বাঁহী বজাম অলপ পিছত হয় গতিকে গীতটিও খুব পৰাকৈ ধুনীয়াকৈ গাব বুলি আশা কৰিছোঁ হয় আৰু আমাৰ দীপকেশ বৰগোহাঁই মিউজিক কৰিছে সুন্দৰ হৈছে গতিকে আপোনালোকে তেওঁক সহায় কৰি গানটো শুনিব লগতে আপোনালোকৰ লগৰ বন্ধুক শ্বেয়াৰ কৰিব পৃথিৱীৰ আলহী ঘৰ বুলি সুন্দৰ গীতটি কৈছে দাদা আগতে জানমণি অঞ্জনা বগীতৰা সেইবিলাক ভিচিডিত আপুনি বাঁহী বজাইছিলে কি ক'ব তেতিয়াৰ দিন আৰু এতিয়াৰ দিন পাৰ্থক্য বহুতেই এতিয়াৰ দিনৰ হয় মানে সেইটো বেলেগ আছিলে হয় হয় এতিয়াতো আৰু বহুত বেলেগ স্মৃতিবিলাকে কেতিয়াবা আমনি কৰে নে নাই কৰে আৰু তেতিয়া একেলগে গোটেইবিলাকে লগ হৈ পেলাই ৰিহাৰ্চেল কৰিছিলোঁ এনেকৈ একেটা ফ্ল'ৰতে এতিয়া সেইবিলাক চিষ্টেম নাই এতিয়া কোনে আহি পেলাই বজাব কোনে গাব আমি গমেই নাপাওঁ হয় হয় খালি নিজৰ নিজৰ পাৰ্টবিলাক বজাই থৈ গুচি যাওঁ তেনেকৈ আচ্ছা আচ্ছা এতিয়াৰ দিনটো বহুতেই ভাল আছিলে একেলগে লগ হৈ পেলাই কামবিলাক কৰিছিলোঁ হয় আৰু আপুনি ষ্টেজতো ধুনীয়াকৈ বাঢ়িব যায় মই দেখিছোঁ প্ৰগ্ৰেমত ইউটিউবত সুন্দৰকৈ বজায় মোৰ ছোৱালীও বজাই আছে অঁ বজাই আছে পেপা বজাই ন চেচন বজাই আছে আৰু ইয়াৰ পৰাই গোটেইখিনি কণ্ট্ৰল কৰি থাকে আৰু সঁচাকৈ মানুহবিলাক বোধক আৰু কলেজ দাই বাঁহী ডাবিং দি আছে ৰ'ব ভিতৰৰ পৰা একবাৰ দেখাই আছোঁ ৰ'ব আৰু ইয়াতে মানে এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ ল'ল দিয়ক সঁচাকৈ বহুত বেছি ভাল লাগিল এটা বুজাব নোৱাৰা এক্সপিৰিয়েঞ্চ আৰু এটা সদৌ পৰক দাই এতিয়া ডাবিং দিব মজা একদম পৰক দাই অলপ চিজিল কৰি আছে বস্তুখিনি গান কি ক'লে ভাল হয় গোটেই আৰু ইমান সহজ নহয় দিয়ক গাইজ এটা গান মানে ৰাইজত দেখি উলিয়াই দিয়াক লাগি বহুত বহুত কষ্ট জড়িত হৈ থাকে পৃথিৱী আলহী ঘৰ পৃথিৱী আলহী ঘৰ চবখিনি কমপ্লিট হোৱাৰ শেষত ইয়াতে মানে মিক্স মাষ্টাৰিং হ'ব তাৰপিছত দি মানে গানটো গোটেইখিনি ৰেডি হৈ গ'ল দাদা আছে দাদা গীতটোৰ বিষয়ে অকণমান কৈ দিয়কচোন কিহৰটো পৰাগ প্ৰীতমৰ এইটো 2 নম্বৰ নাই বেছি এইটো 2 নম্বৰ কৰিছোঁ নেকি মই লোকগীত 2 নম্বৰ লোকগীত বাকী টুকাৰী কৰিছিলে টুকাৰী দুটা কৰিছিলে খুব এটি সুন্দৰ গীত পৰাগ প্ৰীতমৰ কামৰূপী লোকগীত আজি ডাবিংটো হোৱা নাই আমি ট্ৰেকৰ কামখিনি কৰিলোঁ আচ্ছা আচ্ছা আগৰ গানটো আমাৰ কি আছিলে হেৰি নাৰায়ণ গোপালটো যেনেকৈ মানুহে আদৰি লৈছে আৰু এইটো আমাৰ পৃথিৱী আলহী ঘৰ এই নতুন গীতটি আদৰি ল'ব বুলি আশা ৰাখিলোঁ তো বহুত বেছি ভাল লাগিল মানে গোটেইখিনিকে লগ পালোঁ আৰু বহুত বেছি ভাল লাগিল জুবিন দাকো লগ পাম বুলি ভাবিছিলোঁ কিন্তু জুবিন দা মানে শ্বুটিঙত ব্যস্ত হৈ আছে জানেই ৰবিনে আহি আছে শ্বুটিঙত ব্যস্ত হৈ আছে জুবিন দা আৰু তৰালি বাইদেউক লগ পাম বুলি ভাবিছিলোঁ মানে বাইদেউ অলপ ব্যস্ত হৈ আছে তো লগ নাপালোঁ পিছত লগ পাম বাৰু আপোনালোক দেখাম লগ পালে তো এতিয়া বঢ়িয়াকৈ বাই বাই দিলোঁ ড্ৰিম ষ্টুডিঅ'ত আৰু কেতিয়াবা পুনৰ আহিম আৰু ষ্টুডিঅ'ক বাই বাই দি এতিয়া ঘৰমুৱা হৈছে আৰু ঘৰত যাই পেলাই ধুনীয়াকৈ আমি নলবাৰীত আহিম ৰ'ব একবাৰ নলবাৰীত অলপমান কাম আছে আন্ধাৰো হৈ গ'ল আৰু ঘৰত যাই অলপ কাপোৰ চাপোৰ চেঞ্জ কৰি নলবাৰী আহিম নলবাৰীত অলপমান কাপোৰ কিনিব লগা আছে গাইজ তো দেখাইছোঁ চাই থাকক গাইজ ডাইৰেক্ট আহি পালোঁ কৌশিক দাৰ দোকান আৰু এইফালে মই পোষ্টাৰখন দেখাই দিওঁ আৰু কোক মজা দোকান খুলিছে এখন অলপ পহত্তৰ অলপ কমি আছে মিনি ফেশ্বন ভিতৰলৈকে যাওঁ আৰু অলপমান কাপোৰ কিনিব লগা আছে ৰ'বক এইবিলাক কাপোৰ ভৰ্তি কৰি থৈ দিছে আৰু মই এইটো মানে বুকিং কৰি গৈছোঁ এই মালটো
এইটো মানে মোটামুটি 2 মাহ মান আগতে বুকিং কৰিছোঁ এই মালটো লোৱাৰ এটা সপোন আছিল সপোন বুলিয়ে ক'ব লাগিব আমাৰ সৰু মানুহ না আমি পইচা আছে তথাপিও মানে কম পইচা আছে অলপমান আপুনি জমা কৰি কৰি আপোনাৰ কাৰণে ৰাখি থৈছোঁ স্পেচিয়েল তাকেতো এইটো মালটো কিন্তু বঢ়িয়া মাল লওক পিন্ধিবাই কেনে লাগে গম নাপাওঁ মাল আছে আপোনাৰ কাৰণে থৈছোঁ এটা কাষ্টমাৰ আহিছিল নিদিলোঁ নিদিবই মোৰ কৈ আছে বুকিং কৰি গৈছোঁ না বেলেগ এটা লৈ যোৱা এইটো ফিক্স হৈ আছে মানে সেইকাৰণে এতিয়া ঠাণ্ডাৰ কাপোৰে নাই কথা না য়েছ বাকী এইগিলা মানি বেগ আছে আংটি চাংটি বহুত যিকোনো বস্তু চব আছে যি বিচাৰি থাকে পাৰফিউম গোটেই পাৰফিউম আছে ধুনীয়া ধুনীয়া এইফালে স্পৰ্টিং আছে এইফালে চব 100 টকীয়া যিমান লাগে চব এইগিলা বঢ়িয়া চাৰ্ট আছে ধুনীয়া আৰু এইটো তাতে ড্ৰেছ চেঞ্জ কৰিব পাৰিব ভিতৰত নেট খদক অলপ মোক চাইছে আপোনালোকে এইগিলা চাৰ্ট আছে যেনেকুৱা লাগে ভেৰাইটিজ আৰু একদম চব পাব পিছত আৰু ভেৰাইটি ৰাখিম জোতা আহিব চশমা আহিব চব আহিব ন চব আহিব জোতা চশমা চব আহিব আৰু বিক্ৰী কে নাই বিক্ৰী বৰ্তমান ডাউন আছে ডাউন মানে নহয় ৰেগুলাৰতকৈ অলপ কম কিন্তু চলি আছে আৰু কিন্তু ছিজনত অলপ বেছি হয় সৰস্বতী পূজাত আহিব কি বহাগ বিহুত আহিব এনেকুৱাকৈ ছিজন লৈ আহিব আৰু ছিজন লৈ বেছি হয় নামটো কিন্তু ভাল লাগছে মিনি ফেশ্বন মোৰ মান নামত আচ্ছা বঢ়িয়া একদম সুন্দৰ কথা এইটো মোৰ প্ৰয়াত মোৰ মাতৃৰ নামত আচ্ছা সুন্দৰ আৰু মিনমাৰৰ দোকানৰ কাষতে আছে আপোনালোকে আহিব একবাৰ হ'লেও ভিজিট কৰিব আৰু মই এইটো সপোনৰে মালটো লওঁ আৰু কেনাই লাগে পিন্ধি দেখাই আছোঁ আপোনালোকক আগে অলপ দাম দৰৰ লেপজু আছে সেইখিনি মাৰি লওঁ নাই কি বঢ়িয়াকৈ পিন্ধি চালোঁ এই মালটো চাওক ভিতৰত নাপা আন হৈ যায় ইমান মানে পাক এইটো এইটো গৰমৰ দিনত পিন্ধিব নোৱাৰে ঠাণ্ডা দিনতো পিন্ধিব লাগিব গৰমৰ দিনত পিন্ধিলি এইটো পিন্ধিব লাগিব এইটো পিন্ধিব নোৱাৰে ভিতৰৰ মালটো বহুত পাক এইফালে চাওক কেনেকুৱা লগা হৈছে একবাৰ চাওক আপোনালোকে পিন্ধিছোঁ দেই আৰু পইচা জমা কৰি কিনা বস্তু ছাৰ কি ক'ব নাই নকওঁ আৰু একো নকম চাগে আপোনাৰ বঢ়িয়া লগা আছে ঠৌগা লগা আছে য়েছ ভালে লগা আছে ন দাম কৰি দিছে এইগিলা মাল বাবা আছে ওলাব নালাগে দিয়ক গাড়ীটোৱে পচন্দ হৈছে মোৰ ঠিক আছে চাবোৰ লৈ ল'লোঁ বঢ়িয়াকৈ আৰু এতিয়া মোটামুটি 9টামান বাজিলেই আৰু বহুত টকা গেল 2000 মান টকা গেল প্ৰায় আৰু যিমান পাৰে কমত দিছি বাৰু ছাৰে এনে আৰু ভাল লাগিল সেইকাৰণে বহুত কাপোৰে চালোঁ কিনিলোঁ কিবা কানি বাকী আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ ধন্যবাদ জয় আকৌ যাওঁ দেই বহুত ঠাণ্ডা